আপুনি মুখ্যমন্ত্ৰী চিৰদিন নাথাকে যিসকলে আমাৰ বৈধ ভাৰতীয় নাম কাটিব তেওঁলোকক আইনৰ কাঠগড়াত থিয় কৰাবলৈ বাধ্য কৰামেই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াৰ নাম নললে মুখ্যমন্ত্ৰী তো দূৰৰ কথা বিধায়কো হ'ব নোৱাৰিব। তাৰমানে ৰাতিপুৱা এটা টেবলেট খায় মিয়াৰ, দুপৰীয়া এটা খায় আৰু ৰাতি খায়। মানে সেই মিয়াৰ টেবলেট নাখালে তো আৰু ৰাজনীতি নচলে। মই আপোনালোকক কথা দিছো দৰঙত মোৰ জীৱনৰ শেষছোৱা সময়লৈকে মই সংখ্যালঘু জাতিৰ সমস্যাখিনি সমাধান নোহোৱালৈকে মই আমচুত থাকোঁতেও যেনেকে যুঁজিছো এজন সাধাৰণ নাগৰিক হিচাপেও সমান্তৰালভাৱে মই যুঁজ কৰি যাম লাগিব। যাৰ কাৰণে মই ভাবিলো যে বহুতে আমচু প্ৰায় 30 তাৰিখে এৰিছো। আপোনালোকে জানে মই 30 তাৰিখে আমচু এৰিছো। তাৰপিছত হয়তো পাব্লিক প্লেটফৰ্মত মই খুব কম আহি আছো, আপোনালোকে দেখা পাইছে। কিন্তু এইটোৰ উদ্দেশ্য এইটো নহয় যে সংখ্যালঘু ৰাইজৰ পৰা মই পিছত আছো। মই আপোনালোকক কথা দিছো দৰঙত মোৰ জীৱনৰ শেষছোৱা সময়লৈকে মই সংখ্যালঘু জাতিৰ সমস্যাখিনি সমাধান নোহোৱালৈকে মই আমচুত থাকোঁতেও যেনেকে যুঁজিছো এজন সাধাৰণ নাগৰিক হিচাপেও সমান্তৰালভাৱে মই যুঁজ কৰি যাম। মই আপোনালোকক কথা দিছো, কাৰণ আমি সংগ্ৰামী মানুহ, সংগ্ৰাম কৰি আহিছো। মানুহৰ দুখ দুৰ্দশাৰ কথা আমি বুজি পাওঁ, মানুহৰ অভাৱৰ কথা আমি বুজি পাওঁ। আৰু সংখ্যালঘু নাগৰিকক যি ধৰণে যাতনা দি থকা হৈছে, যি ধৰণে কষ্ট দি থকা হৈছে, এই কষ্ট সংগ্ৰাম কৰি অহাৰ কাৰণে আমি মৰ্মে মৰ্মে উপলব্ধি কৰো। আপোনালোকৰ কষ্ট আমাৰ কষ্ট, আৰু এই কষ্ট যেতিয়ালৈকে আমি সুখলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম তেতিয়ালৈকে আমি আমাৰ সংগ্ৰাম আমি অধিক শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। আমচুৱে কৰিব, আমিও একেলগে কৰিব লাগিব। আজি ইয়াত বিভিন্ন কথা কোৱা হৈছে, মই বিভিন্ন কথা নকওঁ, কাৰণ কথা কলেই বোলে জগৰ লাগি যায়। কথা কলেই জগৰ লাগি যায়। মই স্পষ্টকৈ বুজাইছো, কোনোবাই কথা কওক বা নকওক, মই মেৰুদণ্ডহীন নেতা কেতিয়াও নাছিলো আৰু মৃত্যুৰ আগলৈকে মেৰুদণ্ড বেকা কৰি মই জীয়াই নাথাকো। মই যিমান সময়লৈকে জীয়াই থাকিম মেৰুদণ্ড পণকে জীয়াই থাকিম। মই মেৰুদণ্ড পণকে যেনেকে জীয়াই থাকিব বিচাৰো, আৰু মোৰ এই মেৰুদণ্ড পণকে জীয়াই থকা জাতিটোও মৃত্যুৰ আগলৈকে, কিয়ামত অহাৰ আগলৈকে মেৰুদণ্ড পণকে জীয়াই থাকিব লাগিব। কাৰো গোলামী আৰু দাসত্ব স্বীকাৰ কৰি নহয়। আমি একমাত্ৰ ভয় যদি খাব লাগে মহান আল্লাহ তাআলাৰ ভয় খাব লাগিব। বাকী আমি আমাৰ কামখিনি, আমাৰ কৰ্মখিনি আমি কৰি যাব লাগিব। আজি মই অসমত যোৱা 2-3 দিনৰ পৰা দেখিছো যে অসমত এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি দিয়া হৈছে, ঘিণ লগা হৈছে। অসমৰ মুখ্যমন্ত্ৰীক আৰু কি কম, ঘিণ লগা এটা পৰিৱেশ সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ মানসিক যি ভাৰসাম্য সেয়া স্থিৰ অৱস্থাত বৰ্তমান পজিশ্যনত নাই। মানুহ ক্ষমতাৰ কাৰণে এনেকুৱা বলিয়ান হ'ব নালাগে। ৰাজনীতি বহুতেই কৰে, ৰাজনীতি বহুতেই কৰি গৈছে, কিন্তু ভাৰতবৰ্ষৰ ইতিহাসত, অসমৰ ইতিহাসত এজন কেৱল মুখ্যমন্ত্ৰী হ'বৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্ট আৰু নিম্ন খাপৰ বক্তব্য, নিম্ন খাপৰ কথা কোৱা ব্যক্তি হয়তো ভাৰতবৰ্ষৰ ভিতৰত তেওঁই ওলাব, আৰু বিকল্প দ্বিতীয়জন নোলাব। গতিকে তেওঁৰ কথা কৈ মই এজন অসমীয়া যুৱক হিচাপে মই নিজে লজ্জাবোধ কৰো যে মই কোনখন অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি বসবাস কৰি আছো। আমিতো তেনেকুৱা এটা অসম বিচৰা নাছিলো। আমি তেনেকুৱা অসম বিচাৰো নেকি য'ত হিন্দু মুছলমান হিংসা বিদ্বেষ ঘৃণা থাকিব? আমি বিচাৰো এখন মানৱতাৰ অসম থাকক, মানুহৰ অসম থাকক, অসমীয়াৰ অসম থাকক, য'ত সকলো জাতিৰ জনগোষ্ঠীৰ সম উন্নয়ন, সমমৰ্যাদাৰ সমবিকাশেৰে জীয়াই থাকিব পাৰিব। তেনেকুৱা অসম বিচাৰো। আৰু এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবে যেখন হিন্দু মুছলমানৰ অসম হওক আৰু আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি হওক, আৰু তেওঁ ৰাজপাট দখল কৰি, গাদী দখল কৰি তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা কথা মনত ৰাখিব, ৰাজনৈতিক ক্ষমতা আপোনাক চিৰস্থায়ীভাৱে ৰাইজে দিয়া নাই। আপুনি যি কৰ্মৰাজি কৰি গৈ আছে ইয়াৰ উত্তৰ পৃথিৱীতো আপোনাক ৰাজনৈতিকভাৱে দিব, আৰু নেদেখাজনেও কিন্তু আপোনাৰ বিচাৰ কৰিব। এইটোৱে স্পষ্ট। আজি দুখ লাগে এইজন মুখ্যমন্ত্ৰী যোৱা 2-3 দিনৰ পৰা যি ধৰণে, তাৰ মানে তেওঁৰ আৰু কোনো কাম নাই, ডেভেলপমেণ্ট নাই, উন্নয়ন কৰিব নোৱাৰে, ৰাইজক প্ৰতিশ্ৰুতি দিয়া কাম কথাখিনি ক'ব নোৱাৰিব, 26ৰ নিৰ্বাচনত কি হ'ব ভয় খাইছে। ডেট মিনছ তেওঁ আৰম্ভ কৰি দিছে মিয়া 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 মিয়া। তাৰমানে ৰাতিপুৱা এটা টেবলেট খায় মিয়া, দুপৰীয়া এটা খায় আৰু ৰাতি খায়। মানে সেই মিয়া টেবলেট নাখালে তেওঁ আৰু ৰাজনীতি নচলে। মই আমচুত থকাতে আজি কৈছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াৰ নাম নললে মুখ্যমন্ত্ৰী তো দূৰৰ কথা বিধায়কো হ'ব নোৱাৰিব। চৰকাৰ গঠন তো দূৰৰ কথা, তেওঁ বিধায়কো হ'ব নোৱাৰিব।